আমি যদি ইতিহাস চাওঁ মহাত্মা গান্ধীয়ে কংগ্ৰেছ দলটোক নামটো সলনি কৰি পেলাই বেলেগ এটা ৰাজনৈতিক দল কৰি দিছে। গতিকে এই কংগ্ৰেছ দলৰ কোনো লিগেচি মহাত্মা গান্ধীৰ দিনৰ লিগেচি তৰুণ গগৈৰ দিনৰ লিগেচিও কংগ্ৰেছত ধৰি ৰাখিব পৰা নাই। এই কংগ্ৰেছ দল এনেকে ধ্বংস হ'ব। কংগ্ৰেছত প্ৰায় আজিৰ দিনত 1000জন ভস্মাসুৰ আছে। কংগ্ৰেছৰ 1000জন ফ্ৰেংকেষ্টাইন আছে। কংগ্ৰেছত আজিৰ দিনত জুবেৰ নামে গৌৰৱ গগৈক নামানে, বিপুন বৰাই ভিতৰুৱাকে ভাবে গৌৰৱ গগৈ অঁতৰাই কেতিয়াবা তেওঁৱে হ'ব পাৰে। তাৰ লগে লগে এইটো জয়প্ৰকাশ দাসে ভাবি আছে যে কেতিয়াবা তেওঁৱে সভাপতিটো হয়, কাৰণ 19জন কংগ্ৰেছ MLA ভিতৰত এজনে হিন্দু আছে। গতিকে তেওঁলোকে সকলোৰে শত্ৰু মোৰ কংগ্ৰেছৰ বুলি সমবেদনা চলিবই। এইটো এটা সাধাৰণ কথা। কেইদিনমানৰ পিছত আপোনালোকে চাওক ৰাহুল গান্ধী হটা অভিযান আৰম্ভ হ'ব। আজিৰ দিনত লাহে লাহে গৌৰৱ গগৈ হটা অভিযান চলিব আৰু কেইদিনমানৰ পিছত ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী হটা অভিযান চলিব। আৰু যদি হটা অভিযান নচলে কংগ্ৰেছে আৰু 500-100 বছৰলৈকে পাৱাৰ আগত চিন্তা কৰিব। এজন যুৱ কংগ্ৰেছৰ সভাপতিয়ে এজন ষ্টেট প্ৰেচিডেণ্টক মাৰিবলৈ খেদি গৈছে। তেওঁ লোকসভা উপদলাপতি মাৰিবলৈ খেদি গৈছে। এতিয়া মই অনফেক্ট কৈছো, তেওঁলোকে প্ৰকাশ কৰা নাই। খুব ডাঙৰ এটা ভয়ানক হুলস্থুল হৈছে। গতিকে এতিয়া জুবেৰ আনমৰ নেতৃত্বত কংগ্ৰেছত যিটো এটা চিণ্ডিকেট চলিছে, কংগ্ৰেছৰ যিটো এটা লবি হৈছে, সেই লবি এতিয়া গৌৰৱ গগৈৰ পিছত সক্ৰিয় হৈছে। গৌৰৱ গগৈৰ সৈতে মাটিৰ গোন্ধ নোলোৱাকে ৰাজনীতি কৰা মানুহ, শীত তাপ নিয়ন্ত্ৰিত বহি পেলাই খুব ভাল ইংলিছ কয়, কেইটামান হেৰি দিলে লগে লগে আমাৰ কিছুমান মানুহে কৈ দিলে গৌৰৱ গগৈ হেৰি। কিন্তু গৌৰৱ গগৈ আচল তেজ যোৰহাটৰ ৰাইজে গম পাইছে। গৌৰৱ গগৈ আচল তেজ এতিয়া কংগ্ৰেছৰ ৰাইজেও গম পাইছে। যেতিয়া গৌৰৱ গগৈৰ হটা অভিযান আৰম্ভ হৈছে, গৌৰৱ গগৈৰ যিটো অহংকাৰ, গৌৰৱ গগৈৰ অহংকাৰ পিছত বিজেপিক সুধিবই নালাগে। আপুনি কংগ্ৰেছৰ মিত্ৰ দল জাতীয় পৰিষদ বা ৰাইজৰ দলক সুধিলেই কংগ্ৰেছ দলৰ যিটো অহংকাৰৰ ৰাজনীতি, সেই অহংকাৰৰ ৰাজনীতি